নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিবেশ ইয়াৰে আজি আমি চতুৰ্থটি অধ্যায়ৰ 14 নম্বৰ পাঠ আজৰি সময়ৰ ব্যৱহাৰৰ দশমটি অংশ আলোচনা কৰিম এতিয়া এই অংশটি লৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশটিত কিনো শিকিছিলো অকনমান মনত পেলাম আহা আমি আজৰি পৰত কেনে ধৰণৰ কাম কৰিব পাৰো সেই বিষয়ে আলোচনা কৰিছিলো আমি বিভিন্ন ধৰণৰ খেল ধেমালি কৰিব পাৰো লগতে ছবি আঁকিব পাৰো সাধু কিতাপ পঢ়িব পাৰো বিভিন্ন ধৰণৰ ভ্ৰমণ কাহিনী লগতে শিশু আলোচনী বাতৰি কাকতত থকা শিশু উপযোগী শিতানসমূহ পঢ়িব পাৰো ইয়াৰ লগতে বিভিন্ন ধৰণৰ বস্তু সাজিব পাৰো নহয়নে বাৰু গতিকে মৰমৰ অকনিহত আহাচোন এই দশম অংশটিত কিনো আছে চাওঁ এতিয়া চোৱাচোন মোৰ পিছফালে এখন ছবি দিয়া আছে এই ছবিখন হৈছে এখন শুভেচ্ছা পত্ৰৰ ছবি ইয়াত লিখাই আছে শুভ নৱবৰ্ষ এয়া চোৱাচোন এনে ধৰণৰ শুভেচ্ছা পত্ৰ আমি নিজেই ঘৰতে তৈয়াৰ কৰি আচলতে আমাৰ বন্ধুসকলক দিব পাৰো এতিয়া চাওঁচোন আহা এই বিষয়ে আৰু কিনো দিয়া আছে শুভেচ্ছা পত্ৰ তৈয়াৰ কৰোঁ আহা জন্মদিন নতুন বছৰ আৰু উৎসৱ আদিত বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনলৈ শুভেচ্ছা পত্ৰ পঠিয়াব পাৰি এতিয়া চোৱাচোন জন্মদিনেই হওক বা নতুন বছৰ হওক বা উৎসৱেই হওক বা বিভিন্ন ধৰণৰ দিৱস যেনে গণতন্ত্ৰ দিৱস স্বাধীনতা দিৱস লগতে আমাৰ শিশু দিৱস আৰু শিক্ষক দিৱস এনে ধৰণৰ দিৱসসমূহতো আমি কি কৰিব পাৰো এনে ধৰণৰ শুভেচ্ছা পত্ৰ নিজে তৈয়াৰ কৰি আমি আমাৰ বন্ধু বান্ধৱী হওক বা আমাৰ আত্মীয় স্বজনলৈ প্ৰেৰণ কৰিব পাৰো এতিয়া মোবাইলৰ যুগ মোবাইলত আমি কি কৰিব পাৰো এনেদৰেই এজনে আনজনক শুভেচ্ছা পঠিয়াব পাৰো নহয়নে বাৰু কিন্তু মোবাইল নোহোৱাৰ আগতে মানুহে এনেদৰেই শুভেচ্ছা পত্ৰ প্ৰেৰণ কৰি এনেধৰণে শুভেচ্ছা জ্ঞাপন কৰিছিল গতিকে এনেধৰণে আমি নিজেই শুভেচ্ছা পত্ৰ তৈয়াৰ কৰি ইজনে সিজনক দিলে আমাৰ নিজৰে ভাল লাগিব গতিকে তোমালোকেও চেষ্টা কৰিবাচোন এনেধৰণৰ শুভেচ্ছা পত্ৰ তৈয়াৰ কৰিবলৈ এনেকুৱা শুভেচ্ছা পত্ৰত ছবি আঁকি দিলে দেখিবলৈ শুৱনি হয় এতিয়া চোৱাচোন এই শুভেচ্ছা পত্ৰখনত ধুনীয়াকৈ ছবি অঁকা হৈছে এনেদৰে ছবি আঁকি আমি আচলতে শুভেচ্ছা পত্ৰ তৈয়াৰ কৰিব পাৰো গতিকে আহাচোন ইয়াৰ পিছলৈ যাওঁ তোমালোকলৈ এটা ক্ৰিয়াকলাপ দিয়া আছে ক্ৰিয়াকলাপ 4 ইয়াত কৈছে যে তোমাৰ বন্ধুৰ জন্মদিনত দিবলৈ এখন শুভেচ্ছা পত্ৰ প্ৰস্তুত কৰা এয়া চোৱাচোন এনেধৰণৰ শুভেচ্ছা পত্ৰসমূহ তোমালোকে তৈয়াৰ কৰিব পাৰিবা আৰু ইয়াত তোমালোকক তোমাৰ বন্ধুৰ জন্মদিনৰ বাবে এখন শুভেচ্ছা পত্ৰ তৈয়াৰ কৰিবলৈ দিছে গতিকে তোমালোকে সেই শুভেচ্ছা পত্ৰ তোমালোকৰ ভাল লগা ছবি আঁকি তৈয়াৰ কৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকলৈ জানিবলগীয়া বিভিন্ন ধৰণৰ কথা দিছে আহাচোন চাওঁ জানি লওঁ আহা যে আজৰি সময়ত কৰা নিজৰ ভাল লগা কামবোৰে মনত আনন্দ দিয়ে এতিয়া চোৱাচোন আমি আজৰি পৰত সেইসমূহ কামেই কৰোঁ যিবোৰ কাম কৰি আমাৰ ভাল লাগে নহয়নে বাৰু সেই কামবোৰ কৰিলে আমাৰ কি হয় মনত আনন্দ জাগে যিসকলে খেলি ভাল পায় সেইসকলে আজৰি সময়ত খেলে যিসকলে ছবি আঁকি ভাল পায় তেওঁলোকে ছবি আঁকে যিসকলে কিতাপ পঢ়ি ভাল পায় তেওঁলোকে কিতাপ পঢ়ে ঠিক তেনেকৈ যিসকলে যি ভাল পায় সেই কামটোৱেই আচলতে আজৰি সময়ত তেওঁলোকে কৰে আৰু এনেদৰে কামবোৰ কৰিলে কি হয় মনত আনন্দ লাগে নহয়নে বাৰু এতিয়া কিতাপ আলোচনী আদি পঢ়ি বহুতো নতুন কথা জানিব পাৰি এতিয়া চোৱাচোন আজৰি পৰত যেতিয়া আমি কিতাপ পঢ়ো বা আলোচনী পঢ়ো তেতিয়া আমি বহুতো নজনা কথা জানিব পাৰো নহয়নে বাৰু গতিকে আমি আজৰি পৰত এনেদৰে কিতাপ আলোচনী আদি পঢ়িবলৈও চেষ্টা কৰিব লাগে বাতৰি কাকত পঢ়ি দেশ বিদেশৰ বহুতো খবৰ পাব পাৰি দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ আমি সেই বাতৰি কাকতৰ যোগেৰে পাওঁ গতিকে আমি বাতৰি কাকত প্ৰত্যেক দিনাই অকণমান সময়ৰ কাৰণে হ'লেও পঢ়িব লাগে তেতিয়া আমি দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰৰ কথা জানিব পাৰোঁ ৰেডিঅ' আৰু দূৰদৰ্শনত প্ৰচাৰ কৰা শিশু অনুষ্ঠানসমূহ আজৰি সময়ত উপভোগ কৰা ভাল এতিয়া চোৱাচোন ৰেডিঅ' হওক দূৰদৰ্শন হওক বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ সম্প্ৰচাৰ হৈয়ে থাকে কিন্তু সেই অনুষ্ঠানসমূহ আচলতে আমি আজৰি সময়তহে উপভোগ কৰিব লাগে যদি আমাৰ কামৰ সময়ত সেইসমূহ আমি উপভোগ কৰোঁ তেতিয়া আমাৰ নিজৰে ক্ষতি হ'ব গতিকে সেই অনুষ্ঠানসমূহ আমি সদায়
সেই আজৰি সময়তহে উপভোগ কৰা উচিত ইয়াৰ পিছলৈ যাওঁচোন আহা আজৰি সময়ত পদ্য কাহিনী আদি লিখা ছবি অঁকা গীত গোৱা নৃত্য কৰা অভিনয় কৰা আদি কামবোৰ কৰিলে নিজৰ সৃষ্টিশীলতা বাঢ়ে এতিয়া চোৱাচোন আজৰি সময়ত বহুতে পদ্য লিখি ভাল পায় কাহিনী লিখি ভাল পায় লগতে ছবি আঁকি গীত গায় নৃত্য কৰি বা অভিনয় কৰিও ভাল পায় গতিকে সেইবোৰ কৰিলে কি হয় আমাৰ সৃষ্টিশীলতা বাঢ়ি আহে গতিকে তোমালোকে তেনেদৰে আজৰি সময়ত পদ্য লিখা কাহিনী লিখা নৃত্য গীত আদিবোৰ কৰিবলৈ চেষ্টা কৰিবাচোন ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে আজৰি সময়ত কৰা ভ্ৰমণে বহুতো অভিজ্ঞতাও লাভৰ সুযোগ দিয়ে এতিয়া চোৱাচোন আজৰি সময়ত কিছুমানে কি কৰে ভ্ৰমণ কৰে আমি ভ্ৰমণ কৰিলে বিভিন্ন ধৰণৰ অভিজ্ঞতা পাব পাৰোঁ এখন নতুন ঠাইলৈ যাব পাৰোঁ সেই ঠাইৰ বিষয়ে আমি জানিব পাৰোঁ সেই ঠাইত বাস কৰা বিভিন্ন ধৰণৰ লোকৰ সংস্কৃতিৰ বিষয়ে জানিব পাৰোঁ গতিকে চোৱাচোন আজৰি সময়ত আমি যেতিয়া ভ্ৰমণ কৰোঁ তেতিয়া সেই ভ্ৰমণৰ সহায়ত আমি বিভিন্ন ধৰণৰ কথা জানিব পাৰোঁ ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে আজৰি সময়ত পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতেও সময় কটাব লাগে এনে কৰিলে মানুহৰ মাজত সম্পৰ্ক মধুৰ হয় আৰু একতাৰ ভাৱ জাগে এতিয়া চোৱাচোন আজৰি পৰত আমি কেতিয়াবা আমাৰ পৰিয়ালৰ সদস্যসকল আৰু লগতে বন্ধু বান্ধৱীৰ সকলৰ লগতো আমি আচলতে সময় কটাব লাগে এনে কৰিলে আমাৰ মনত কি হয় একতাৰ ভাৱ জাগে ইয়াৰ লগতে পৰিয়ালৰ লোকসকলৰ লগত কি হয় সম্পৰ্কসমূহ সুমধুৰ হয় এতিয়া চোৱাচোন এই অকণিহঁতে কি কৰিছে ককা আইতাৰ লগত আৰু লগতে পৰিয়ালৰ আন আন সদস্যসমূহৰ লগত কৰিছে সময় অতিবাহিত কৰিছে এনে কৰিলে কি হয় পৰিয়ালৰ লোকসকলৰ লগত সম্পৰ্কসমূহ মধুৰ হয় ইয়াৰ উপৰি ককা আইতাৰ পৰা আমি বিভিন্ন ধৰণৰ কথা জানিব পাৰোঁ তেওঁলোকৰ জীৱনৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাসমূহৰ পৰা আমি বিভিন্ন ধৰণৰ কথা শিকিব পাৰোঁ আৰু তেওঁলোকে কোৱা সাধুসমূহৰ পৰাও আমি বিভিন্ন ধৰণৰ কথা জানিব পাৰোঁ গতিকে চোৱাচোন আমি আজৰি সময়ত পৰিয়ালৰ লোকসকলৰ লগতো সময় অতিবাহিত কৰা উচিত ইয়াৰ পিছলৈ যাওঁচোন আহা গছপুলি ৰোপণ কৰি লালন পালন কৰিব লাগে এনে কামৰ জৰিয়তে পৰিৱেশ সেউজীয়া কৰি ৰাখিব পাৰি গছপুলি ৰোপণ কৰি গছৰ লগত বন্ধুত্ব স্থাপন কৰিব পাৰি এতিয়া চোৱাচোন আজৰি সময়ত আমি গছপুলিও ৰোপণ কৰিব পাৰোঁ আৰু লগতে সেই গছপুলিৰ যত্নও ল'ব পাৰোঁ নিজেই যেতিয়া গছপুলি ৰুম যেতিয়া সেই গছপুলিৰ যত্ন কৰিম আৰু গছজোপা যেতিয়া ডাঙৰ হ'ব তেতিয়া চাবাচোন নিজৰে ভাল লাগিব গতিকে তোমালোকে আজৰি পৰত কেতিয়াবা গছপুলিও ৰোপণ কৰিবা আৰু লগতে ইয়াৰ যত্নও ল'বা ইয়াৰ পিছলৈ যাওঁচোন আহা যে আজৰি সময়বোৰ অবাবত নষ্ট কৰিব নালাগে আজৰি সময়ত প্ৰয়োজনীয় আৰু ভাল পোৱা কামবোৰ কৰিব লাগে এতিয়া চোৱাচোন আজৰি সময়বোৰ আচলতে আমি অবাবত কেতিয়াও নষ্ট কৰিব নালাগে সেই সময়ত আমি আমাৰ ভাল লগা কামবোৰ কৰিব লাগে আৰু ভাল লগা কামবোৰ যেতিয়া কৰোঁ তেতিয়া আমাৰ কি হয় বিভিন্ন ধৰণৰ কথা জনাৰ সুযোগো পাওঁ আৰু বিভিন্ন ধৰণৰ অভিজ্ঞতাও আমি পাব পাৰোঁ ইয়াৰ লগতে মনটো আনন্দময় হৈ উঠে তেনে কৰিলে আমাৰ সময়বোৰ ভালদৰে অতিবাহিত হয় যিসকল মানুহে আজৰি সময়ক ভালদৰে কামত খটুৱাই তেনে মানুহেই জীৱনত উন্নতি আৰু সফলতা লাভ কৰে এতিয়া চোৱাচোন আজৰি পৰত কৰা কামবোৰৰ পৰা আমি বহুত ধৰণৰ অভিজ্ঞতা লাভ কৰিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ কথা শিকিবও পাৰোঁ এনে কৰিলে কি হয় সময়বোৰ ভালদৰে অতিবাহিতও হয় লগতে ভাল কামত যেতিয়া আমি সময়বোৰ খটাওঁ তেতিয়া আমাৰ জীৱনটো উন্নতিৰ পথত আগবঢ়াব পৰা যায় আৰু লগতে বিভিন্ন কামত সফলতাও লাভ কৰিব পৰা যায় গতিকে তোমালোকে তোমালোকৰ আজৰি সময়বোৰ অবাবত নষ্ট নকৰিবা যিবোৰ মনত ভাল লগা কাম সেইবোৰেই তোমালোকে কৰিবা লগতে তোমালোকে সৃষ্টিশীলতাৰ বাবে নৃত্য গীত ছবি অঁকা অভিনয় কৰা আদি কামবোৰ কৰিব পাৰিবা ইয়াৰ লগতে মা দেউতাক সহায় কৰিবলৈ কিন্তু নাপাহৰিবা পৰিয়ালৰ লোকৰ লগত সুমধুৰ সম্পৰ্ক কৰিবৰ কাৰণে তেওঁলোককো সময় দিবা গতিকে মৰমৰ অকণিহঁত আজিৰ এই অংশটি মই ইমানতে অন্ত পেলাইছোঁ পৰৱৰ্তী অংশ অনুশীলনীৰ অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছোঁ নমস্কাৰ